ভিডিওটোত ক্লিক কৰাৰ বাবে থেংক ইউ সো মাচ। তো যিসকল ষ্টুডেণ্ট তোমালোকে ইউজিচিৰ আণ্ডাৰত পঢ়ি আছা, লগতে কিছুমানে তোমালোকে কি কৰি আছা, টেকনিকেল এডুকেশ্যনৰ আণ্ডাৰত তোমালোকে টেকনিকেল এডুকেশ্যন লৈ আছা। তো টেকনিকেল এডুকেশ্যনৰ যি আমাৰ স্কলাৰশ্বিপ আছিলে ছোৱালীসকলৰ কাৰণে প্ৰগতি স্কলাৰশ্বিপ বা ইউজিচিৰ যিসকল ছোৱালী ষ্টুডেণ্ট আছিলা, তোমালোকৰ যি প্ৰগতি স্কলাৰশ্বিপ হৈছিলে ডিপ্লোমা প্লাছ ডিগ্ৰীৰ, তো যিসকল আমি পলিটেকনিক পঢ়ি আছোঁ, তো পলিটেকনিকৰ যিসকল গাৰ্লছ ষ্টুডেণ্ট আছিলা তোমালোকে, তো তোমালোকেও ডিপ্লোমাৰ পৰা তোমালোকে কৰিব পাৰিছিলা প্ৰগতি স্কলাৰশ্বিপ। তো বিশেষ কৰি এইবাৰ ফাৰ্ষ্ট ছেমত যিসকলে এপ্লাই কৰিছিলা, তো তোমালোকে বহুতে এপ্লাই কৰিছা, কিন্তু চবে কিন্তু সেইটো নাপায়, চিলেকশ্যন হ'ব লাগে, চিলেক্ট হ'ব লাগিব, কাৰণ হায়াৰ ছেকেণ্ডেৰী মাৰ্কৰ ওপৰত ডিপেণ্ড কৰি তোমালোকে ঈশানোদয় বা এই প্ৰগতি স্কলাৰশ্বিপটো পোৱা, কাৰণ এইটো ভালে এটা এমাউণ্ট দিয়ে। এই প্ৰগতি স্কলাৰশ্বিপটো বহুত টকা হ'ব বা ঈশানোদয় স্কলাৰশ্বিপ বহুত টকা হয়। তো প্ৰগতি স্কলাৰশ্বিপৰ ফাইনেল ভেৰিফিকেশ্যন হৈ গৈছে, তো তোমালোকৰ হৈছে নে নাই কেনেদৰে চেক কৰিবা। অলৰেডি কিছুমানে টকা পাই গ'ল, তো মই যোনটো স্ক্ৰীনশ্বট দেখাইছোঁ চাওক, স্কলাৰশ্বিপ এমাউণ্ট ইয়াতে 50,000 টকা। তো 50,000 টকা স্কলাৰশ্বিপ পাই গ'ল, আৰু বাকী যিবোৰ OBC স্কলাৰশ্বিপ, SC স্কলাৰশ্বিপ বা মাইনৰিটি স্কলাৰশ্বিপ, সেইবোৰত হায়েষ্ট পালে আমি 10,000 টকা পাওঁ, কিন্তু প্ৰগতি স্কলাৰশ্বিপ চাওক 50,000কৈ টকা দিছে। তো চবৰে চিলেক্ট হোৱা নাই, আকৌ কৈছোঁ, যিসকল ছোৱালী ষ্টুডেণ্ট, লগতে তোমালোকে টেকনিকেল এডুকেশ্যন লৈ আছা বা তোমালোকে ইউজিচিৰ আণ্ডাৰত পঢ়ি আছা, এতিয়া টেকনিকেল ডিপ্ল'মা অৰ্থাৎ পলিটেকনিক বা টেকনিকেল ডিগ্ৰী অৰ্থাৎ আপোনালোকে কি কৰি আছে, BTech MTech কৰি আছে, সেইবোৰ যদি কৰি আছে, তেতিয়াহ'লে যিসকল ছোৱালী সেইসকলে এপ্লাই কৰিব পাৰিছিলে। তো তোমালোকে এতিয়া কেনেদৰে চেক কৰিবা, সেইটোৱে মেইন আজিৰ উদ্দেশ্য, যে চেক কৰিবা কেনেকৈ। তো এইটো চাওক, মই স্ক্ৰীনশ্বট এটা দেখুৱালোঁ, তো আৰু এটা এইটো চাওক এনেকুৱা। তো এনেকুৱা আহিব যেতিয়া লগ ইন কৰি চেক কৰিবা। তো এনেকুৱা আহিলে লগ ইন কৰি চেক কৰি বা ক'ত গৈ সেইটো দেখুৱাই দিম। এনেকুৱা যেতিয়া আহিব, তলত যদি লিখা থাকে বা চিলেক্ট হ'লে ইয়াতে লিখাই থাকিব য়েছ য়েছ, ইয়াতে যোনকেইটা অপশ্যন আছে, কেইটামান অপশ্যন ইয়াতে আছে, যে চিলেক্ট ফৰ স্কলাৰশ্বিপ মেৰিট লিষ্ট, ইয়াতে য়েছ আছে। যদি ন আছে তেতিয়াহ'লে আপুনি পোৱা নাই বা আপোনাৰ চিলেক্ট হোৱা নাই, কাৰণ হায়াৰ ছেকেণ্ডেৰীত বহুত ভাল এটা মাৰ্ক লাগে, তেতিয়াহে আপুনি এইবোৰ স্কলাৰশ্বিপ পায়, ঈশানোদয় বা প্ৰগতি স্কলাৰশ্বিপ, কাৰণ ইয়াতে ভাল এটা এমাউণ্ট দিয়ে আৰু লিমিটেড সংখ্যক ষ্টুডেণ্টে পায়। তো কেনেদৰে কেনেকৈ চেক কৰিব, তো আপুনি আহিব যিকোনো ব্ৰাউজাৰত, মই ক্ৰমত আহিছোঁ, ইয়াতে আহি লিখিব NSP লিখি ডাইৰেক্ট চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপুনি নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত আহি যাব, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে চাওক, প্ৰথমে আছে লগ ইন। তো লগ ইন বোলা অপশ্যনত আপুনি লগ ইন কৰিব পাৰে। তো ইয়াতে চাওক, ইয়াতে আছিলে UGC বা AICTE স্কিম। তো এইটো স্কিমৰ আণ্ডাৰতে আমি স্কলাৰশ্বিপখিনি পাম। তো এইখিনি আৰু দেখুৱাই নিদিওঁ, অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন, AICTEৰ আণ্ডাৰত বা UGCৰ আণ্ডাৰত যিখিনি আছিলে। তো আপুনি কি কৰিব, ভিজিট কৰিব NSPত। অহাৰ পিছত ইয়াতে লগ ইন আহিব অপশ্যন এটা, তো লগ ইন মাৰি দিব। তো মই লগ ইন মাৰি দিলোঁ। তাৰপিছত আপুনি ফ্ৰেছ এপ্লাই কৰিছিলে, যদি এবাৰ ফাৰ্ষ্ট ছেমৰ ষ্টুডেণ্ট, তেতিয়াহ'লে ফ্ৰেছ হয় 2020-21 মাৰি দিব। মাৰাৰ পিছত ইয়াতে চিম্পলি আপোনাৰ যোনটো নাম্বাৰ আছিলে, এপ্লিকেশ্যন নাম্বাৰ, এই 20202100 এনেকৈ যোনটো আছিলে বা পাছৱৰ্ড দি আছিলে, মাৰি কেপচাৰটো মাৰি আপুনি লগ ইন মাৰিব। লগ ইন মাৰিলে মই যোনটো দেখুৱালোঁ স্ক্ৰীনশ্বট, তেনেকুৱা আহিব। যদি চিলেক্ট হৈছে দেন আপুনি পাব, যদি চিলেক্ট হোৱা নাই আপোনাৰটো চিলেক্ট হোৱা নাই। তাৰপিছত আহিল, যদি ID পাছৱৰ্ড পাহৰিছে, তো ID পাছৱৰ্ড পাহৰিলে ফৰগট এপ্লিকেশ্যন ID ফৰগট পাছৱৰ্ড মাৰি চেক কৰিব পাৰিব। তো এপ্লিকেশ্যন ID যদি পাহৰিছে, তেতিয়াহ'লে আপোনাৰ বেংক ডিটেইলছ বা বেংক একাউণ্ট নাম্বাৰ দি সেইটো ID-টো চেক কৰিব পাৰিব। আৰু ফৰগট পাছৱৰ্ডটো আপোনাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছিলে যদি, সেই মোবাইলত যদি নাই, মোবাইলত মেছেজ যাব, তেতিয়া আপুনি ৰিছেট কৰি ল'ব পাৰিব পাছৱৰ্ড। আৰু মই ভাবোঁ যদি আছে, তো চিম্পলি লগ ইন কৰক, তেতিয়াহ'লে আপুনি ডিটেইলছখিনি চাব পাৰিব। আৰু যদি আপোনালোকৰ কিবা প্ৰব্লেম হৈছে, প্ৰগতি স্কলাৰশ্বিপ কৰিছিলে, তেতিয়াহ'লে কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক জনাবলৈ বা চেষ্টা কৰিম হেল্প কৰাৰ কাৰণে। তো আজিলৈ মানে